নমস্কাৰ ছাৰ বাইদেউসকল। অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকগৰাকীয়ে ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত জ্যেষ্ঠ সহকাৰী শিক্ষকজনক প্ৰধান শিক্ষক পদলৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। জিলা শিক্ষা বিষয়াসকলে তেওঁলোকৰ জিলাৰ বাবে শিক্ষকৰ সবিশেষ তালিকা দাখিল কৰিছে। এই দাখিল কৰা তথ্যৰ ভিত্তিত প্ৰাথমিক শিক্ষা সঞ্চালকে প্ৰধান শিক্ষক পদলৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কিন্তু পৰীক্ষণৰ সময়ত কিছু সমস্যাৰ সৃষ্টি হৈছে আৰু এই সমস্যা সমাধানৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকে আজিৰ এই এছঅপিখন অৰ্থাৎ এছঅপি গাইডলাইনখন প্ৰকাশ কৰিছে। এছঅপি গাইডলাইনৰ প্ৰথমতে আছে চিনিয়ৰিটি কেলকুলেশ্যন। বিদ্যালয় ভিত্তিক জ্যেষ্ঠ শিক্ষকজনক প্ৰধান শিক্ষক পদৰ বাবে বিবেচনা কৰা হ'ব। 2 নম্বৰত আছে এছআইডি শিক্ষকৰ নিযুক্তিৰ তাৰিখ। এছআইডিৰ অধীনত নিযুক্তি পোৱা শিক্ষকসকলৰ জ্যেষ্ঠতা গণনা কৰা হ'ব তেওঁলোকৰ নতুন নিযুক্তিৰ তাৰিখৰ পৰা। 3 নম্বৰত আছে চুক্তিবদ্ধ সেৱা বাদ দিয়া হ'ব। এছআইডিৰ শিক্ষকৰ কণ্ট্ৰেকচুৱেল পিৰিয়ডৰ জ্যেষ্ঠতাৰ বাবে বিবেচনা কৰা নহ'ব। 4 নম্বৰত আছে চিআৰচিচিৰ বাবে পদত্যাগ প্ৰতিশ্ৰুতি। চিআৰচিচি হিচাপে কাম কৰা শিক্ষকসকলে যিসমূহ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক হিচাপে বিবেচিত হ'ব বা প্ৰধান শিক্ষকৰ বাবে নিৰ্বাচিত হ'ব তেওঁলোকে সেই চিআৰচিচিৰ পদবীটো পদত্যাগ কৰিব লাগিব। 5 নম্বৰত আছে অন্তৱৰ্তীকালীন প্ৰধান শিক্ষকৰ ব্যৱস্থা। যিবোৰ বিদ্যালয়ত নিয়মীয়া প্ৰধান শিক্ষকৰ অভাৱ আছে সেইবোৰ বিদ্যালয়ত DOE বা DISএ এজন ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নিযুক্তি দিব। তাৰপিছত আছে এছআৰডিৰ জৰিয়তে নিযুক্তি পোৱা জ্যেষ্ঠ শিক্ষকজনক প্ৰধান শিক্ষক পদলৈ পদোন্নতিকৰণ। যদি কোনো বিদ্যালয়ত নিয়মীয়া শিক্ষক নাথাকে তেন্তে এছআৰডিৰ দ্বাৰা নিযুক্তি পোৱা জ্যেষ্ঠ শিক্ষকজনকে প্ৰধান শিক্ষক পদৰ বাবে প্ৰমোশ্যন দিয়া হ'ব। তাৰপিছত 7 নম্বৰত আছে একত্ৰিত নিম্ন প্ৰাথমিক বিদ্যালয়ত জ্যেষ্ঠতা। যিবোৰ ক্ষেত্ৰত দুখন নিম্ন প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণ হয় তেনে ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি অধিক হোৱা বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষকজনক প্ৰধান শিক্ষক পদৰ বাবে বিবেচনা কৰা হ'ব। আনহাতে নামভৰ্তি কম হোৱা বিদ্যালয়ৰ পৰা শিক্ষকজনৰ জ্যেষ্ঠতা কেৱল বদলি বা যুক্তিবাদৰ উদ্দেশ্যেহে বিবেচনা কৰা হ'ব। 8 নম্বৰত আছে জ্যেষ্ঠতাৰ বাবে টাই ব্ৰেকিং মাপকাঠি। যদি একাধিক শিক্ষকৰ যোগদানৰ তাৰিখ একে হয় তেন্তে বয়সৰ ওপৰত ভিত্তি কৰি জ্যেষ্ঠতা নিৰ্ধাৰণ কৰা হ'ব। 9 নম্বৰত আছে টিউটৰ শিক্ষকসকলক প্ৰধান শিক্ষক পদৰ বাবে যোগ্য বুলি বিবেচিত কৰা নহ'ব। 10 নম্বৰত আছে প্ৰধান শিক্ষক পদ অস্বীকাৰ কৰা অৰ্থাৎ যিখন বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকসকলে প্ৰধান শিক্ষকৰ পদ ল'ব নোখোজে তেওঁলোকৰ বিদ্যালয়ত কনিষ্ঠ শিক্ষকসকলে জ্যেষ্ঠ শিক্ষকৰ NOC লৈ সেই প্ৰধান শিক্ষকৰ পদবী গ্ৰহণ কৰিব পাৰিব। গতিকে ছাৰ বাইদেউসকল এয়াই আছিল প্ৰধান শিক্ষক পদ সৃষ্টিৰ ওপৰত এছঅপিত থকা বিষয়বস্তু। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।